নাজিৰাত নাজিৰা সাংবাদিক মঞ্চৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন। সমগ্ৰ ৰাজ্যতে আজি উদযাপন কৰা হৈছে বিষ্ণু প্ৰসাদ ৰাভা দিৱস। বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাত নাজিৰা সাংবাদিক মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত নাজিৰা গান্ধী ময়দানত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। পুৱাভাগত নাজিৰা গান্ধী ময়দানস্থিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনোৱাৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে মহান শিল্পীগৰাকীক স্মৰণ কৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে ৰাভা সংগীত পৰিৱেশন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে কলাগুৰুক। মঞ্চৰ প্ৰত্যেকগৰাকী সদস্য আৰু কৰ্মকৰ্তালৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ যে মাত্ৰ দুদিনৰ ভিতৰতে আপোনালোকে যি এক কাৰ্যসূচী আজি অনুষ্ঠান অনুষ্ঠিত কৰিলে মই অতিকৈ শলাগ লৈছোঁ আৰু লগতে আপোনালোক প্ৰত্যেকগৰাকীকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে যি পৰিকল্পনা লৈ নাজিৰা সাংবাদিক মঞ্চ নৱনিৰ্মাণ এটি সংগঠন আপোনালোকৰ প্ৰত্যেকটো পৰিকল্পনা যাতে পূৰণ হয় মই তাকে কামনা কৰিছোঁ। ধন্যবাদ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।